আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনাইছো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তমটি অধ্যায় জীৱ বিচিত্ৰতাৰ দ্বিতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰম বিভাগৰ কথা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ অংশটিত শ্ৰেণী বিভাজনৰ পৰিচয়টো পাইছাই আৰু জীৱ জগতখন অধ্যয়ন কৰিবলৈ হলে আমাৰ কাৰণে শ্ৰেণী বিভাজন কিমান প্ৰয়োজনীয়, কিমান গুৰুত্বপূৰ্ণ তাৰো এটা আভাস পাইছা। আজি আমি ইয়াত শ্ৰেণী বিভাজন জীৱ বিজ্ঞানীসকলে কেনেধৰণে কৰিছিলে, কেনেধৰণে জীৱ জগতখন ভাগ কৰিছিলে, কিহৰ ভিত্তিত ভাগ কৰিছিলে তাকে আমি আলোচনা কৰিম। এতিয়া এই ক্ষেত্ৰত বিভিন্নজন জীৱ বিজ্ঞানীয়ে বিভিন্ন বৰঙণি আগবঢ়াইছিলে, বিভিন্ন আলোচনা কৰিছিলে আৰু বিভিন্ন অধ্যয়ন কৰিছিলে। এই ক্ষেত্ৰত তিনিজন বিজ্ঞানীৰ নাম আমি জানিব লাগিব। সেই তিনিজন বিজ্ঞানীৰ নাম ইয়াত দিয়া হৈছে তোমালোকক, যে আৰ্নেষ্ট হেকেল, এইজন এজন জীৱ বিজ্ঞানী, তাৰপিছত ৰবাৰ্ট হোৱাইটেকাৰ আৰু কাৰ্ল লুইছি। এই তিনিজন বিজ্ঞানীকৰ কথা তোমালোকে জানিব লাগিব। এই তিনিজন বিজ্ঞানীয়ে কিন্তু জীৱ জগতখন কিছুমান ৰাজ্যত ভাগ কৰিছিলে আৰু তাৰ ভিতৰতে ইয়াত আমি জানিব লাগিব যে এই ৰবাৰ্ট হোৱাইটেকাৰ এখেতে কি কৰিছিলে, আমাৰ জীৱ জগতখন 5খন ৰাজ্যত বিভক্ত কৰিছিলে। ৰবাৰ্ট হোৱাইটেকাৰে জীৱ জগতখন 5টা ৰাজ্যত বিভক্ত কৰিছিলে। এই কথাষাৰ তোমালোকক ইয়াত দেখুওৱা হৈছে। এতিয়া ৰবাৰ্ট হোৱাইটেকাৰে যেতিয়া জীৱ জগতখন 5খন ৰাজ্যত বিভক্ত কৰিছিলে, নিশ্চয় তেওঁ কিছুমান কথাৰ ভিত্তিতহে এয়া কৰিছিলে। তেওঁ নিশ্চয় ভাগ কৰোঁতে কিছুমান সাদৃশ্য বা পাৰ্থক্যৰ কথা মনলৈ ৰাখিছিলে। সেইবিলাকনো কেনেধৰণৰ আছিলে? হয়, এইজন বৈজ্ঞানিকে কি কৰিছিলে, কোষৰ গঠনৰ ওপৰত ভিত্তি কৰিছিলে, কোষৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰিছিলে। কি কৰিছিলে তেখেতে? কোষৰ গঠন, আন এটা কথা মন কৰিছিলে, সেয়া হৈছে পৰিপুষ্টি, পৰিপুষ্টিৰ ধৰণ ইত্যাদি এনেবোৰ কথা তেখেতে মনত ৰাখি কিন্তু জীৱ জগতখন এই 5টা ভাগত বিভক্ত কৰিছিলে। আৰু এই 5টা ভাগত বিভক্ত কৰোঁতে এই 5টা ভাগৰ নাম আমি জানিব লাগিব। প্ৰথম ভাগটো তেওঁ কৰিছিলে মনেৰা বুলি বিভক্ত কৰিছিলে। এইটো 1 নম্বৰ ভাগ মনেৰা। তাৰপিছত আহিছে প্ৰতিষ্ঠা, 2 নম্বৰত আমি প্ৰতিষ্ঠা ভাগটো পাইছো, প্ৰতিষ্ঠা ৰাজ্য, 3 নম্বৰতে ভেঁকুৰ, 4 নম্বৰতে উদ্ভিদ আৰু শেষৰটো হৈছে প্ৰাণী ৰাজ্য। এই 5খন ৰাজ্যত কিন্তু এই জীৱ বিজ্ঞানীজনে আমাৰ গোটেই জীৱ জগতখন ভাগ কৰিছিলে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, আমি আন এজন বৈজ্ঞানিকৰ নাম পাই আহিছো, সেয়া হৈছে কাৰ্ল লুইছি। কাৰ্ল লুইছিয়ে আকৌ কি কৰিছে, এই যে 5খন জীৱ জগতখন 5খন ৰাজ্যত বিভক্ত কৰিছিলে, সেই আগৰজন বৈজ্ঞানিকে অৰ্থাৎ ৰবাৰ্ট হোৱাইটেকাৰে তাৰে যিটো প্ৰথমটো ভাগ বা প্ৰথমখন যিখন ৰাজ্য মনেৰা ৰাজ্য আকৌ 2টা ভাগত ভাগ কৰিছিলে। এয়া হৈছে কাৰ্ল লুইছিয়ে, তেখেতৰ অনুসৰি কি হৈছে, মনেৰা আৰ্কিবেক্টেৰিয়া এইটো এটা ভাগ আৰু দ্বিতীয়টো হৈছে ইউবেক্টেৰিয়া। আৰ্কিবেক্টেৰিয়া বা আৰ্কিয়া, ইউবেক্টেৰিয়া বা বেক্টেৰিয়া, এই 2টা ভাগত তেখেতে এই মনেৰা যিখন ৰাজ্য, সেইখন ৰাজ্যত কিন্তু 2টা ভাগত বিভক্ত কৰিছিলে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰম হিচাপে বিভাগ কৰিছিলে। এই ক্ষেত্ৰত আমি কি জানিবলৈ পাওঁ চাওঁ আহাচোন। যেতিয়া আমি বৰ্গানুক্ৰম কৰো বা বৰ্গীকৰণ কৰা হয়, তাৰ পাছত কি হয়, বৰ্গীকৰণৰ পিছৰ পৰ্যায়ত বিভিন্ন উপবিভাগবিলাক তলত উল্লেখ কৰা বৰ্গানুক্ৰম মতে শ্ৰেণী বিভাজন কৰা হয়। তাৰ পাছত কি হয়, বিভিন্ন ধৰণে শ্ৰেণী বিভাজন কৰা হয়। কেনেধৰণেনো শ্ৰেণী বিভাজন কৰা হয় সেয়া আমি এতিয়া আলোচনা কৰিবলৈ লৈছো। এতিয়া আমি কৈছো যে বিভিন্নজন জীৱ বিজ্ঞানীয়ে কি কৰিছে, যে এই জীৱ জগতখনক কিছুমান ৰাজ্যত ভাগ কৰিছে। এয়া দিয়া হৈছে ৰাজ্য। এতিয়া ৰাজ্যৰ পৰা কি হৈছে বিভাগ। বিভাগ কেনেকে কৰিছে, প্ৰাণীৰ ক্ষেত্ৰত এই বিভাগবোৰক কি কোৱা হয়, পৰ্ব বুলি কোৱা হৈছে। প্ৰাণীৰ ক্ষেত্ৰত পৰ্ব বা ফাইলাম, আৰু উদ্ভিদৰ ক্ষেত্ৰত কি হৈছে, এই উদ্ভিদৰ ক্ষেত্ৰত ডিভিজন বা এয়া হৈছে বিভাগ। আৰু তাকে কেনেধৰণে ভাগ কৰা হয়, ইয়াত তোমালোকক সেই ক্ৰমটো দেখুওৱা হৈছে। শ্ৰেণী, বৰ্গ, গোত্ৰ, গণ আৰু শেষত দিয়া হৈছে
এয়া হৈছে প্ৰজাতি একেবাৰে ক্ষুদ্ৰতমটো হৈছে প্ৰজাতি সেইকাৰণে ইয়াত দিছে শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হৈছে কি আমাৰ প্ৰজাতি এতিয়া প্ৰজাতিতনো কোনবোৰ জীৱনো প্ৰজাতিত সোমাই পৰে বা অন্তৰ্ভুক্ত হয় সেই জীৱবিলাক যিবিলাকৰ বৈশিষ্ট্যবোৰ প্ৰায় একেই আৰু সেই জীৱবিলাকৰ মাজত কিন্তু বংশবৃদ্ধি হ'ব পাৰে সেইবিলাক জীৱই কি হয় আমাৰ প্ৰজাতি এটা প্ৰজাতিৰ ভিতৰত অন্তৰ্ভুক্ত হয় বুলি আমি ক'ব পাৰো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি জীৱ জগতখনকনো কেনেকৈ ভাগ কৰা হৈছে সেয়া সহজতে বা থুলমূলকৈ জানিবলৈ হলে এখন ফ্লো চাৰ্ট দিছো ইয়াতে তোমালোকক এই ফ্লো চাৰ্টৰ সহায়ত আমি জানিবলৈ চেষ্টা কৰো আহাচোন জীৱ জগতখননো কেনেকৈ ভাগ কৰা হৈছে এতিয়া এই জটিল কাৰ্যটো সহজ কৰিবৰ কাৰণে প্ৰথমতে কিন্তু কোষৰ ভিত্তিত জীৱ জগতখন প্ৰথম ভাগটো কোষৰ স্তৰৰ ভিত্তিত বা কোষৰ ভিত্তিত হৈছে সেই কাৰণে জীৱ জগতখনক পোন প্ৰথমতে দুটা ভাগত ভগোৱা হৈছে সেয়া হৈছে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় এতিয়া প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ বিষয়ে আমি পঞ্চমটো অধ্যায়ত কিন্তু ভালকৈ বা বিতংভাৱে আলোচনা কৰিছিলো তোমালোকে জানা প্ৰকোষ কেন্দ্ৰীয় কোষ কোনবিলাক আৰু সংকোষ কেন্দ্ৰীয় কোষ কোনবিলাক তোমালোকক পুনৰবাৰ মনত পেলাই দিওঁ যে প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সেইবিলাকে যিবিলাকৰ কোষ কেন্দ্ৰাৱৰণখন কিন্তু নাথাকে অৰ্থাৎ কোষ কেন্দ্ৰটো খুব স্পষ্ট নহয় আনহাতে সংকোষ কেন্দ্ৰীয় কোষবিলাকত কি হয় যে কোষ কেন্দ্ৰাৱৰণ থাকে আৰু আৱৰণী বিশিষ্ট কোষ অংগাণু উপস্থিত হৈ থাকে এতিয়া জীৱ জগতখন পোন প্ৰথমতে এই দুটা ভাগত বিভক্ত কৰা হৈছে এইফালে দিছে প্ৰকোষ কেন্দ্ৰীয় আৰু আনফালে সংকোষ কেন্দ্ৰীয় বুলি দিয়া হৈছে এতিয়া প্ৰকোষ কেন্দ্ৰীয় তলত বা প্ৰকোষ কেন্দ্ৰীয়ত অন্তৰ্ভুক্ত হৈ আছে এককোষী জীৱবিলাক এককোষী জীৱ আৰু এইখিনি দেখিছানে বেছি বহল হোৱা নাই বেছি সীমিত এটা ভাগ এককোষী জীৱ আৰু সেই যে পাঁচখন ৰাজ্যত ভাগ কৰিছিলে তাৰে প্ৰথমটো ভাগ মনেৰা হৈছে ইয়াত অন্তৰ্ভুক্ত গতিকে প্ৰকোষ কেন্দ্ৰীয় বা এককোষী ক্ষেত্ৰত এই মনেৰা ইয়াতে অন্তৰ্ভুক্ত হৈছে আনহাতে বা আনফালে আমি দেখিবলৈ পাওঁ যে সংকোষ কেন্দ্ৰীয় ক্ষেত্ৰত কি হৈছে তাত এককোষীও আছে আৰু বহুকোষীও আছে আমি দেখিছো এককোষী উপস্থিত বহুকোষী উপস্থিত আৰু এই সংকোষ কেন্দ্ৰীয় কোষ উপস্থিত থকা এককোষী জীৱবোৰতে পৰে এই ২৫টা ৰাজ্যখন ইয়াত আমাৰ অন্তৰ্ভুক্ত হৈছে এইখন যিখন প্ৰথমখন ৰাজ্য আমি পাইছিলো তাৰপিছত দ্বিতীয়খন ৰাজ্য যিখন পাইছিলো সেইখন ২৫টা ৰাজ্য কিন্তু এতিয়া কি হৈছে যে সংকোষ কেন্দ্ৰীয়ত অন্তৰ্ভুক্ত হৈছে আৰু এককোষী জীৱৰ ভিতৰত ২৫টা ৰাজ্য পৰিছে সেইফালে তোমালোকে দেখিবলৈ পাইছা যে বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয় এতিয়া বহুকোষী জীৱৰ ক্ষেত্ৰত দুটা ভাগ কৰা হৈছে প্ৰথমটো কোষবেৰযুক্ত আৰু দ্বিতীয়টো হৈছে কোষবেৰহীন এইটো হৈছে আমি দেখিবলৈ কোষবেৰযুক্ত আকৌ কোষবেৰহীন এতিয়া কোষবেৰযুক্তৰ ক্ষেত্ৰত আকৌ দুটা ভাগ কৰা হৈছে গতিকে সেইবোৰ প্ৰাণী যিবিলাকৰ কোষবেৰ থাকে বা কোষবেৰ উপস্থিত সেইবিলাক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে তাৰে এটা ভাগ হৈছে ভেঁকুৰ আৰু আনটো ভাগ হৈছে উদ্ভিদ এটা আমাৰ ভেঁকুৰ ৰাজ্য আৰু আনটো হৈছে উদ্ভিদ ৰাজ্য অৰ্থাৎ ভেঁকুৰ ৰাজ্য আৰু উদ্ভিদ ৰাজ্য কেনেধৰণে ভাগ কৰা হৈছে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ উপস্থিতি বা সালোক সংশ্লেষণ সংঘটিত হয় নে নহয় সেইটোৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছে এই ভেঁকুৰ ৰাজ্যৰ যিখিনি জীৱ সেইখিনি কিন্তু সালোক সংশ্লেষণ কৰিব নোৱাৰে কিন্তু সেইখিনি প্ৰাণী বা সেইখিনি জীৱ যিখিনি সালোক সংশ্লেষণ সংঘটিত হয় সেইখিনি জীৱ কিন্তু উদ্ভিদ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে এয়া হৈছে ভেঁকুৰ ৰাজ্য আৰু এইখন হৈছে উদ্ভিদ ৰাজ্য আৰু আনহাতে যিবিলাক বহুকোষী জীৱৰ কোষবেৰ নাথাকে সেইবিলাকে কিন্তু প্ৰাণী ৰাজ্যত অন্তৰ্ভুক্ত হোৱা বুলি কৈছে গতিকে এই পাঁচখন ৰাজ্য যে আমি পাইছিলো তাৰে প্ৰথমখন এই মনেৰা আমি ইয়াত পালো দ্বিতীয়খন প্ৰতিষ্ঠা পালো এই দুইখন হৈছে কিন্তু এককোষী জীৱৰ ৰাজ্য তাৰপিছত বহুকোষী জীৱৰ ক্ষেত্ৰত আমি ৩ নম্বৰতে ভেঁকুৰখন পালো ৪ নম্বৰতে উদ্ভিদ আৰু শেষত কিন্তু প্ৰাণী ৰাজ্যখন ইয়াত আমি চিনাক্তকৰণ কৰিব পাৰিলো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এখনকে ৰাজ্যৰ কথা আলোচনা কৰো প্ৰথম ৰাজ্যখন আমাৰ হাতত আহি পৰিছে এই মনেৰা ৰাজ্য ইতিমধ্যে আমি কৈ আহিছো বা ইতিমধ্যে আমি গম পাইছো যে এই ৰাজ্যৰ যিবোৰ জীৱ সেইবিলাকৰ কোষবিলাক প্ৰকোষ কেন্দ্ৰীয় আৰু ইহঁতি এককোষী জীৱ মনেৰা ইয়াত কোৱা হৈছে যে এই ৰাজ্যত অন্তৰ্ভুক্ত জীৱবিলাকৰ কোষত প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে কাৰণ তাহাঁতৰ কোষবোৰ সেইকাৰণে প্ৰকোষ কেন্দ্ৰীয় বুলি কোৱা হৈছে প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে আৰু কোষ অংগাণুসমূহ নথকাৰ
উপৰিও সিহঁতৰ দেহ বহুকোষীয় নহয় বুলি কৈছে গতিকে ইহঁতে এককোষী হয় বুলি কৈছে আনহাতে এই জীৱবিলাকৰ অন্যান্য কিছুমান বৈশিষ্ট্যৰ বাবে সিহঁতৰ মাজত অনেক বৈচিত্ৰতা বিৰাজমান সিহঁতৰ মাজতেই কিন্তু বিভিন্ন বৈচিত্ৰতা বিৰাজমান আছে অৰ্থাৎ ইটোৰ পৰা আনটো পৃথক বুলি কৈছে ইয়াৰ কিছুমানৰ কোষবেৰ এখন থাকে অন্য কিছুমানৰ নাথাকে বুলিও কোৱা হৈছে তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল আন এটা কথালৈ আহো বহুকোষী জীৱৰ কোষবেৰ থকা বা নথকা বৈশিষ্ট্যটোতকৈ এই ৰাজ্যত অন্তৰ্ভুক্ত যিবিলাক জীৱ আছে সেইবিলাকৰ কোষবেৰ থকা বা নথকা বৈশিষ্ট্যটোৱে সিহঁতৰ দেহৰ গঠনটো বেলেগ প্ৰভাৱ পেলায় গতিকে এই কোষবেৰ থকা বা নথকা ক্ষেত্ৰত থকা কথাটোৱে কিন্তু বেলেগ বেলেগ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে কাৰ ওপৰত এই মনেৰা ৰাজ্যখনৰ জীৱবোৰৰ ওপৰত ইয়াত শেষত কৈছে যে এই ৰাজ্যৰ জীৱবিলাক কি হৈছে পৰিপুষ্টি প্ৰক্ৰিয়াটো কি হয় কিছুমানৰ ক্ষেত্ৰত স্বপুষ্ট অৰ্থাৎ অটোট্ৰপিক নিজ খাদ্য নিজেই প্ৰস্তুত কৰিব পাৰে স্বপুষ্ট আৰু আন কিছুমানৰ ক্ষেত্ৰত কি হৈছে এই আন কিছুমান জীৱৰ ক্ষেত্ৰত কি হৈছে ইহঁতি হৈছে আনৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে সিহঁতক পৰপুষ্ট বুলি কোৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক কিছুমান উদাহৰণ দিয়া হৈছে এই ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক হ'ল বেক্টেৰিয়া এই উদাহৰণবোৰ চোৱা বেক্টেৰিয়া বা নীল সেউজ শেলাই মানে ব্লু গ্ৰীণ এলগি বা চায়ানোবেক্টেৰিয়া আৰু মাইকোপ্লাজমা এইকেইটা উদাহৰণ তোমালোকে মনত ৰাখিবা এইবিলাক জীৱ মনেৰা যিখন ৰাজ্যত তাত অন্তৰ্ভুক্ত ইয়াত চিত্ৰৰ জৰিয়তে তোমালোকক বেক্টেৰিয়াৰ চিত্ৰ এটা দেখুওৱা হৈছে আনহাতে এনাবিনাৰ চিত্ৰ এটাও তোমালোকক দেখুৱাবলৈ যত্ন কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি দ্বিতীয়খন জীৱ ৰাজ্য বা ৰাজ্যলৈ যাওঁ সেইখন হৈছে প্ৰতিষ্ঠা এই প্ৰতিষ্ঠা ৰাজ্যৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে কিছু কথা জানিব লাগিব ইয়াত কৈছে যে এই ৰাজ্যত সংকোষ কেন্দ্ৰীয় আমি ইতিমধ্যে পোৱাৰ দৰে এককোষী জীৱৰ ৰাজ্য এখন এই জীৱবিলাকৰ কোষ কিন্তু সংকোষ কেন্দ্ৰীয় আৰু ইহঁতেও এককোষী জীৱত অন্তৰ্ভুক্ত হৈ থাকে আৰু এই জীৱবিলাকৰে কিছুমান চুলিৰ দৰে বা চাবুকৰ দৰে কিছুমান উপাংগ থাকে সেইবিলাকক কি কয় কেশৰ বা ফ্লেজেলা গতিকে এইটো এটা বিশেষ বৈশিষ্ট্য এই ৰাজ্যৰ যিবিলাক জীৱ তাহাঁতৰ ওচৰত চুলিৰ নিচিনা কিছুমান অংগ থাকে বা উপাংগ থাকে সেইবিলাকক কি বুলি কৈছে কেশৰ বা ফ্লেজেলা বুলি ইংৰাজীত কোৱা হয় আৰু তাৰ সহায়তে কি হয় ফ্লেজেলাৰ সহায়তে এই জীৱবিলাকে চলাচল কৰিব পাৰে বুলি কৈছে আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত কি কৈছে যে ইহঁতৰ পৰিপুষ্টি প্ৰণালী স্বপুষ্ট বা পৰপুষ্ট দুইটাই হ'ব পাৰে কিছুমান স্বপুষ্ট আৰু আন কিছুমান পৰপুষ্ট হ'ব পাৰে আৰু এককোষী শেলাই ডায়েটম আদ্যপ্ৰাণী অৰ্থাৎ প্ৰটোজোৱা এইবিলাক কিন্তু এই ৰাজ্যত অন্তৰ্ভুক্ত এককোষী শেলাই ডায়েটম আৰু আদ্যপ্ৰাণী যাক প্ৰটোজোৱা বুলি কোৱা হয় ইংৰাজীত এই ধৰণৰ প্ৰাণীবিলাক এই প্ৰতিষ্ঠা ৰাজ্যত অন্তৰ্ভুক্ত হৈ আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এই ৰাজ্যত অন্তৰ্ভুক্ত কিছুমান জীৱৰ চিত্ৰৰ জৰিয়তে আমি চাবলৈ চেষ্টা কৰো আহাচোন প্ৰথম এইটো চিত্ৰ তোমালোকে দেখিছানে এই চিত্ৰটো তোমালোকক ইউক্লেনা দেখুওৱা হৈছে এইটো ইউক্লেনাৰ চিত্ৰ ইউক্লেনাৰ এটা চিত্ৰ তোমালোকক দেখুওৱা হৈছে ইউক্লেনাৰ চিত্ৰটো চাওঁতে তোমালোকে চোৱাচোন তাহাঁতৰ তাত যিহেতু মই কৈছিলো যে ফ্লেজেলা বা কেশৰ উপস্থিত দুটা ধৰণৰ ফ্লেজেলা ইয়াত দেখুওৱা হৈছে তাৰ কথা আমি আলোচনা কৰো ফ্লেজেলা চুটি বুলি কৈছে কিছুমান চুটি ফ্লেজেলা থাকে আৰু এডাল তোমালোকে দেখিছানে এডাল দীঘল ফ্লেজেলা দেখুওৱা হৈছে আৰু এই ফ্লেজেলা বা এই কেশৰৰ সহায়তে কিন্তু এই প্ৰাণীটোৱে চলাচল কৰিব পাৰে লগতে ইয়াত নেত্ৰবিন্দু দেখুওৱা হৈছে কোষ কেন্দ্ৰটো তোমালোকক দেখুওৱা হৈছে আৰু অতি কেন্দ্ৰ হৰিত কণা উপস্থিত বুলি কৈছে কাৰণ কিছুমান যিহেতু স্বপুষ্ট গতিকে স্বপুষ্টবিলাকৰ ক্ষেত্ৰত এই হৰিত কণা আছে আৰু সংকোচনশীল গহ্বৰ আছে বুলিও ইয়াতে দিছে তাৰ পিছতে আমি আন এটা জীৱ চাবলৈ চেষ্টা কৰো সেইটো হৈছে ইয়াতে পেৰামেচিয়াম আমি চাবলৈ চেষ্টা কৰো আহাচোন পেৰামেচিয়ামৰ চিত্ৰটো তোমালোকে চোৱাচোন ইয়াত জল গহ্বৰ ইয়াত চিলিয়া বুলি দেখুওৱা হৈছে দেখিছানে এয়াও আন এবিধ কিন্তু উপাংগ তাৰ পাছতে স্থূল কোষ কেন্দ্ৰ সূক্ষ্ম কোষ কেন্দ্ৰ
মুখ সাইটোপ্লাজম খাদ্য গহ্বৰ বুলি দিছে আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত দিছে নিষ্কাশন ৰন্ধ্ৰ তাৰমানে নিষ্কাশিত পদাৰ্থ বা যিখিনি আৱৰ্জনা বাহিৰলৈ উলিয়াই দিবলগীয়া হয় সেয়া কিন্তু কেনেধৰণে বৰ্জনীয় দ্ৰব্য উলিয়াই দিয়ে বাহিৰলৈ সেই প্ৰক্ৰিয়াটো তোমালোকক ইয়াত ছবিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰা হৈছে ইয়াৰ পিছত আমি তৃতীয়টো জীৱ চাওঁ প্ৰতিষ্ঠা ৰাজ্যৰে আন এটা জীৱ আমি চাবলৈ চেষ্টা কৰো সেয়া হৈছে এমিবা এতিয়া আমি এমিবা চাবলৈ চেষ্টা কৰো এমিবাৰ ছবিটো তোমালোকে দেখিছানে এমিবা ক্ষেত্ৰত চোৱাচোন এতিয়া এমিবাৰো বিভিন্ন অংগ ইয়াত দেখুওৱা হৈছে বহিপৰশ অন্তঃপৰশ মাইটোকন্ড্ৰিয়া উপস্থিত কোষ কেন্দ্ৰ দেখুৱাইছে স্ফটিক আৰু খাদ্য গহ্বৰ দেখুওৱা হৈছে লগতে সংকোচনহীন গহ্বৰ আৰু অগ্ৰগামী কুটপাত এইবিলাক অংগ দেখুওৱা হৈছে এই এমিবা চিত্ৰটো তোমালোকে মন দি চাবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি তৃতীয়টো ৰাজ্যৰ জীৱবিলাকৰ বৈশিষ্ট্য কথা আমি আলোচনা কৰিব লাগিব তৃতীয় ৰাজ্যখন আছিলে ভেঁকুৰ ৰাজ্য এতিয়া ভেঁকুৰ ৰাজ্যৰ ক্ষেত্ৰতনো কি হয় আমি আলোচনা কৰিম ইতিমধ্যে আমি গম পাইছো যে ভেঁকুৰ ৰাজ্যৰ ক্ষেত্ৰত কি হৈছিলে সেইবিলাকৰ কোষবোৰ কিন্তু সংকোষ কেন্দ্ৰীয় কোষ এই ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকৰ দেহ সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত আৰু এইবিলাক কিন্তু পৰপুষ্ঠ জীৱ আমি ইতিমধ্যে পাইছো হেটেৰট্ৰপিক তাৰমানে হেটেৰট্ৰপিক অৰ্থাৎ তাহাঁতৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আনৰ ওপৰত নিৰ্ভৰ কৰে খাদ্যৰ বাবে বা পুষ্টিৰ বাবে ইহঁতে গেলা পচা জৈৱ আৱৰ্জনাৰ পৰা আহাৰ গ্ৰহণ কৰে এয়াও ইহঁতৰ কিন্তু পৰিপুষ্টিৰ এটা ধৰণ আৰু সেইকাৰণে ইহঁতক মৃতজীৱী বা চেপ্ৰফাইট বুলিও কোৱা হয় সেইকাৰণে ইহঁতক মৃতজীৱী বা চেপ্ৰফাইট বুলিও কোৱা হয় এইটো মনত ৰাখিবা আৰু লগতে ইহঁতৰ কথা জানিবলৈ যাওঁতে আমি আন এটা কথা জানিব লাগিব যে ইয়াৰে কিছুমান সিহঁতৰ জীৱন চক্ৰৰ কোনো এছুৱা কালত বহুকোষীয়লৈ ৰূপান্তৰিত হ'ব পাৰে কিছুমান এককোষীয় থাকে কিন্তু কিছুমানে বহুকোষীয়লৈ স্তৰলৈ পৰিৱৰ্তিত হোৱাৰ এটা ক্ষমতাও ইহঁতৰ আছে আৰু এই জীৱবিলাকৰ কোষৰ কোষবেখন এটা বিশেষ পদাৰ্থ চিটিন নামৰ এক জটিল শৰ্কৰাৰে গঠিত বুলি কৈছে আৰু উদাহৰণ হিচাপে কাঠফুলা ইষ্ট এইবিলাক আমি এই ভেঁকুৰৰ উদাহৰণ হিচাপে আমি পাওঁ যাক মাশৰুম বুলি কয় কাঠফুলা বেংচতা বুলিও কিছুমানে কয় আৰু কিছুমান ঠাইত বেংচতা বুলি কয় আৰু ইংৰাজীত আমি মাশৰুম বুলি জানো ছাত্ৰ-ছাত্ৰীসকল ইয়াত চিত্ৰৰ জৰিয়তে ভেঁকুৰ ৰাজ্যৰ কিছুমান জীৱৰ ছবি দেখাবলৈ চেষ্টা কৰা হৈছে প্ৰথমটো তোমালোকে চোৱা পেনিচিলিয়ামৰ উদাহৰণটো ইয়াত দিছে এই চিত্ৰটো দেখিছানে তাৰ পাছৰ চিত্ৰটো চোৱাচোন এস্পাৰজিলাছ বুলি আন এটা জীৱ যি এই ভেঁকুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আৰু তৃতীয় ছবিটো তোমালোকে চিনাকি হবা এগেৰিকাছ বা কাঠফুলা ইয়াৰ কাঠফুলাৰ ছবিটো ইয়াত দেখাবলৈ চেষ্টা কৰা হৈছে এই তিনিবিধ জীৱই কিন্তু অন্তৰ্ভুক্ত হৈছে ভেঁকুৰ ৰাজ্যত ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চতুৰ্থখন ৰাজ্য অৰ্থাৎ উদ্ভিদ বা প্লেন্টে ৰাজ্যৰ কথা আমি আলোচনা কৰিবলৈ যাওঁ এই ৰাজ্যৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে মনত ৰাখিব লাগিব যে উদ্ভিদ ৰাজ্যত সেইবোৰ জীৱৰ অন্তৰ্ভুক্ত যিবিলাক জীৱই সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্য প্ৰস্তুত কৰে ইয়াত দিছে যে এই ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবিলাকৰ দেহ সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত আৰু এইবিলাক বহুকোষী জীৱ সেয়া আমি ফ্লো চাৰ্টখন চাওঁতে ইতিমধ্যে গম পাইছো লগতে এইবিলাক কিন্তু স্বপুষ্ট অৰ্থাৎ অটোট্ৰপিক আৰু পত্ৰহৰিতৰ সহায়েৰে সালোক সংশ্লেষণ কৰিব পাৰে গতিকে এই প্ৰক্ৰিয়াটো যোনে কৰে বা যিবিলাক জীৱই কৰে সেইবিলাকে আচলতে উদ্ভিদ ৰাজ্যত অন্তৰ্ভুক্ত হয় সেইবাবে সকলোবিলাক উদ্ভিদকে এক ৰাজ্যত অন্তৰ্ভুক্ত কৰা হৈছে সেইকাৰণে সকলো সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়া সেইকাৰণে সকলোবোৰ উদ্ভিদকে উদ্ভিদ ৰাজ্য বা প্লেন্টে ৰাজ্যত অন্তৰ্ভুক্ত কৰা হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পঞ্চমখন ৰাজ্য অৰ্থাৎ প্ৰাণী বা এনিমেলিয়া এই ৰাজ্যৰ কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো এই ৰাজ্যৰ যিবোৰ জীৱ তাহাঁতৰ বৈশিষ্ট্যবোৰ কেনেধৰণৰ বা কোনবোৰ জীৱক এই প্ৰাণী ৰাজ্যখনত অন্তৰ্ভুক্ত কৰা হৈছে তাকে আমি চাওঁ আহাচোন ইয়াত এখন ছবি দেখুওৱা হৈছে বিভিন্ন প্ৰাণী দেখুওৱা হৈছে এতিয়া এটা মন কৰিবলগীয়া কথা চোৱা
কোষবেৰহীন সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত আমি ইতিমধ্যে পাইছো যে প্ৰাণীৰ ক্ষেত্ৰত কি হয় আমি প্ৰাণী কোষ যেতিয়া আলোচনা কৰিছিলো তোমালোকৰ নিশ্চয় মনত আছে যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ প্ৰথমটো পাৰ্থক্য হৈছে যে প্ৰাণী কোষৰ কিন্তু কোষবেৰ কোনো ধৰণৰ কোষবেৰ নাথাকে গতিকে আৰু এই কোষবোৰ সংকোষ কেন্দ্ৰীয় গতিকে কোষবেৰহীন সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এইবিলাক বহুমুখী জীৱবিলাকে এই ৰাজ্যত অন্তৰ্ভুক্ত জীৱ আৰু ইহঁতৰ আটাইবিলাকে পৰপুষ্ট কাৰণ প্ৰাণী যিটো ৰাজ্য এই ৰাজ্যত অন্তৰ্ভুক্ত সকলো জীৱই কিন্তু পৰপুষ্ট অৰ্থাৎ আনৰ ওপৰত পুষ্টিৰ বাবে বা নিজৰ পৰিপুষ্টিৰ বাবে বা নিজৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল কোনো প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত বিভিন্ন ৰাজ্যৰ কথা আলোচনা কৰিলো যে জীৱ জগতখন বিভিন্ন ৰাজ্যত বিভক্ত কৰা হৈছে আৰু সেই বিভিন্ন ৰাজ্যৰ যিবোৰ জীৱ তাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি কেইটামান প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটো তোমালোকক সোধা হৈছে ৰবাৰ্ট হোৱাইটেকাৰে জীৱ জগতখনক ভাগ কৰিছিল কেইটা ভাগত ভাগ কৰিছিলে 5খন ৰাজ্যত ভাগ কৰিছিলে আমি গম পাইছো এই কথাটো দ্বিতীয় প্ৰশ্নটো চাওঁ আহাচোন ইয়াত আমাক সুধিছে বৰ্গীকৰণ কৰি শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম একক ডেশ নিৰ্ণয় কৰা হয় গতিকে ক্ষুদ্ৰতম এককটো হৈছে প্ৰজাতি এই প্ৰজাতি নিৰ্ণয় কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন 3 নম্বৰ প্ৰশ্নটো আমাক সুধিছে পেৰামেচিয়াম ডেশ ৰাজ্যত অন্তৰ্ভুক্ত আমি এতিয়া এই অংশটোত পাইছো যে পেৰামেচিয়াম প্ৰতিষ্ঠা ৰাজ্যত অন্তৰ্ভুক্ত এটা জীৱ চতুৰ্থ প্ৰশ্নটো চাওঁ ইয়াত আমাক সুধিছে ভেকুৰ ৰাজ্যৰ জীৱবিলাকক মৃতজীৱী বুলি কোৱা হয় ভেকুৰ ৰাজ্যৰ জীৱ কিছুমানক মৃতজীৱী বুলিও কোৱা হয় কাৰণ ইহঁতে গেলা পচা কিছুমান বস্তুৰ ওপৰত নিজৰ পুষ্টিৰ বাবে নিৰ্ভৰ কৰে গতিকে এইটো একেবাৰে শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটো ইয়াতে সমাপ্ত কৰিলো আৰু লগতে মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো ইয়াৰ পিছৰ অংশটোত আমি আন কিছুমান কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম আজিলৈ আহো ধন্যবাদ